Hello friends, welcome to your favorite channel GK Perfect. Candidate সকলৰ বাবে খুবেই এটা ভাল খবৰ। অসম লোকসভা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ নতুন এডভাৰটাইজমেন্ট এখন ওলাইছে। নেম অফ পোষ্ট হল গ্ৰেড 4। গ্ৰেড 4 পোষ্টৰ বাবে চাকৰি ওলাইছে। টোটেল নাম্বাৰ অফ পোষ্ট ওলাইছে 20টা। ইয়াৰে আমি ৰিজাৰ্ভেশ্যনটো চাই লওঁ। ৰিজাৰ্ভেশ্যন পোষ্ট ওপেন কেটেগৰী মানে আনৰিজাৰ্ভড আছে টোটেল 10টা আৰু ৰিজাৰ্ভ ফৰ ওমেন 3টা। ৰিজাৰ্ভ ফৰ OBC এণ্ড MOBC তাত টোটেল 5টা আছে আৰু সেই 5টাৰ ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন মানে মহিলাসকলৰ বাবে 2টা পোষ্ট ৰিজাৰ্ভ আছে। টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি টোটেল এটা আছে। ৰিজাৰ্ভ ফৰ SC তাত টোটেল 2টা আছে। ৰিজাৰ্ভ ফৰ STP তাত টোটেল এটা আছে আৰু ৰিজাৰ্ভ ফৰ STH টোটেল এটা আছে। গ্ৰেণ্ড টোটেল 20টা। পোষ্ট ৰিজাৰ্ভ ফৰ PWBD তাত এটা আছে। স্টাৰ্টিং ডেটটো চাওঁ। স্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন। অনলাইন এপ্লাইৰ ডেটটো ষ্টাৰ্ট হ'ব 10 ছেপ্টেম্বৰৰ পৰা আৰু ক্লজিং ডেটটো হ'ব 9 অক্টোবৰ। লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফি সেইটো 11/10 হ'ব। 11/10 সেইটো লাষ্ট ডেট হ'ব। ইয়াৰে চেলাৰী কিমান হ'ব? পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাৱেঞ্চেছ এইবিলাক আমাৰ গভমেণ্ট চেলাৰী যিটো হয় সেইটোৰ ওপৰতে দিব। পে স্কেলটো 12,000ৰ পৰা 52,000 ষ্টাৰ্টিং 12,000ৰ পৰা হ'ব। তাৰপাছত গ্ৰেড পে 3,900 এইটো পে বেন 1ত হয়। এলিজিবিলিটি ক্ৰাইটেৰিয়া। কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব। লগতে ডমিচাইল প্ৰুফ হিচাপে মানে ইয়াৰে মানুহ হিচাপে PRC চাৰ্টিফিকেট দিব লাগিব, যিটো আমাৰ এডুকেশ্যনেল পাৰপজৰ বাবে ইছ্যু কৰা হয়। PRCটো দিব লাগিব। অৰ বুলি দিছে আৰু নহ'লে বা এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন দিলেও হ'ব, সেইখন আপলোড কৰিব লাগিব। ফৰ ভেৰিফিকেশ্যন অফ এডুকেশ্যন কোৱালিফিকেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন অফ আছাম ইজ মেণ্ডেটৰী। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ভেৰিফিকেশ্যনৰ কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনখন লাগিব আপলোড কৰিবৰ কাৰণে। এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, শিক্ষাগত অৰ্হতা কিমান বিচাৰিছে পোষ্টটোত? মিনিমাম ক্লাছ 8 পাছ আৰু মেক্সিমাম HSLC মানে ক্লাছ 12 মানে আমি HS যোনটো কওঁ হায়াৰ ছেকেণ্ডাৰী অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাষ্ট। ইয়াৰ এটা ভাল কৰিছে যে ক্লাছ 8 মিনিমাম দিছে, লগতে মেক্সিমাম হায়াৰ ছেকেণ্ডাৰী পাছ হ'লেও এলিজিবল হ'ব মানে এপ্লাই কৰিব পাৰিব। আগতে গ্ৰেড 4 পোষ্টত হায়াৰ ছেকেণ্ডাৰী পাছটো নিদিয়ে সচৰাচৰ, এইবাৰ এইটো দিয়া হৈছে। সেইকাৰণে কিছুমানৰ কাৰণে ভাল হ'ব, যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে সিহঁতেও দিব পাৰিব। কিন্তু হায়াৰ ছেকেণ্ডাৰীৰ ওপৰত যদি আকৌ কোনোবাই ডিগ্ৰীও কৰি লৈছে তো সেইসকল ডিছকুৱালিফাই হ'ব, মানে কোৱালিফাই নহ'ব সেইকেইজন। এজ মানে বয়স দিছে 18ৰ পৰা 40 বছৰলৈকে। সেইটো জেনেৰেলসকলৰ বাবে 18 বছৰৰ পৰা 40 বছৰলৈকে জেনেৰেলসকলৰ বাবে। ST SC কেণ্ডিডেটসকলৰ বাবে 5 বছৰ আৰু যোগ হ'ব, মানে 45 এজলৈকে দিব পাৰিব। 45 বছৰ বয়সলৈকে ST SC কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। OBC MOBC টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি কেণ্ডিডেটছ সিহঁতৰ আকৌ 3 বছৰ ওপৰলৈকে হ'ব, মানে আপ টু 43লৈকে। আৰু PWBD পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজাবিলিটি সেইসকলে বাই 10 ইয়াৰ্ছলৈকে দিয়া হৈছে, মানে 40 লগত 10 ইয়াৰ্ছ মানে 50লৈকে টোটেল এপ্লাই কৰিব পাৰিব। The age limit of the candidates will be calculated on the basis of the school certificate, HSLC admit card, certificate issued by the recognized school board council clearly reflecting the age. মানে ইয়াতে এইটোৱে কৈছে যে আমাৰ HSLC admit card বা স্কুলৰ চাৰ্টিফিকেটত যিটো ডেট অফ বাৰ্থ দিয়া থাকে সেইটোৰ ওপৰত বেছড কৰিয়ে এজটো কেলকুলেট কৰা হ'ব। PWBD কেণ্ডিডেটসকলে নেচেচাৰী চাৰ্টিফিকেট যি আছে ডিজাবিলিটি চাৰ্টিফিকেট সেইটো প্ৰডিউচ কৰিব লাগিব।
আৰু ইয়াত দিয়া আছে ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ কোনোবা যদি গভৰ্ণমেণ্ট এমপ্লয়িজ আছে যোন পাৰ্মানেণ্টৰ টেম্পৰাৰী বেচিছত কৰি আছে সিহঁতে নো অবজেকশ্যন চাৰ্টিফিকেট এখন লাগিব লগতে নো অবজেকশ্যন চাৰ্টিফিকেটখন লাগে পে প্ৰটেকশ্যন পাবৰ কাৰণে মানে যিটো চাকৰি কৰি আছে তাত যিমান চেলাৰী পাই আছে সেইটোৱে যদি পাব বিচাৰে ইয়াতো যাই কেনে তেতিয়া মানে নো অবজেকশ্যন চাৰ্টিফিকেটখন দিলেহে পোৱা যায় আৰু লগতে in order to prove their employment must upload a certificate against the applied post issued by the competent authority য'ত চাকৰি কৰি আছে তাৰ পৰা এখন চাৰ্টিফিকেট দিব লাগিব এমপ্লয়মেণ্ট জব যে কৰি আছে এইটোৰ প্ৰুফৰ বাবে সেইটো ডকুমেণ্টছ আপলোড কৰিব লাগিব নো অবজেকশ্যন চাৰ্টিফিকেটখন 10 নম্বৰ পইণ্টত আছে দ্য স্মল ফেমিলি নৰ্মছ এখন ফৰ্ম এ বুলি ডিক্লেৰেশ্যন ফৰ্ম থাকে সেইখন ফিল আপ কৰি আপলোড কৰিব লাগিব সেইখন পাৰিলে মই লিংকটো দি দিম মোৰ ডেছক্ৰিপশ্যন বক্সত ফৰ্মটোৰ সেইটো ডাউনলোড কৰি ফিল আপ কৰি এইখন আপলোড কৰিলে হ'ল এতিয়া হ'ল 11 নম্বৰ পইণ্টত আছে মোড অফ চিলেকশ্যন চিলেবাছ কেনেকুৱা ধৰণে চিলেকশ্যন কৰা হ'ব সেইটো হ'ল টোটেল 2টা ফেজত চিলেকশ্যন কৰা হ'ব এতিয়া আহিল ফেজ 1 ফেজ 1 স্ক্ৰিনিং টেষ্ট প্ৰথমতে OMR বেছড মাল্টিপল চইচ কুৱেশ্যন মানে MCQ কুৱেশ্যন আহিব ৰিটেন হ'ব এইটো জেনেৰেল ষ্টাডিজ তাৰে ভিতৰত চিলেবাছটো দিছে এৰিথমেটিক মানে গণিত আহিব 20 মাৰ্কৰ জিকে আসাম স্পেচিফিক মানে অসমৰ জিকে আহিব সেইটো হ'ল 20 মাৰ্কৰ ৰিজনিং আহিব 20 মাৰ্কৰ ছ'চিয়েল সায়েন্স মানে সমাজ বিজ্ঞান আহিব 20 মাৰ্কৰ সায়েন্স বিজ্ঞানৰ কুৱেশ্যন আহিব 10 মাৰ্কৰ আৰু এলিমেণ্টাৰী ইংলিছ মানে বেছিক যোনটো আমাৰ এলিমেণ্টাৰী ইংলিছটো থাকে বেছিক ইংলিছ সেইটো 10 মাৰ্কছ আহিব ষ্টেণ্ডাৰ্ডটো কেনেকুৱা হ'ব কুৱেশ্যনৰ সেইটো হ'ল ক্লাছ 6, 7 আৰু 8ৰ ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন আহিব ডিউৰেশ্যন মানে কিমান টাইম দিয়া হ'ব 2 ঘণ্টা দিব আৰু এইটো 100 মাৰ্কৰ কুৱেশ্যন হ'ব Phase 2 interview on the basis of the performance in phase 1 phase 1ত যিসকলে ভাল স্ক'ৰ কৰিব বেছি স্ক'ৰ কৰিব তাৰ ওপৰত ভিত্তি কৰি ফেজ 2 লৈ কেণ্ডিডেটক মতা হ'ব আৰু সেইটো এটা পোষ্টৰ এগেইনষ্টত 5জন কেণ্ডিডেটক মাতিব মানে টোটেল 20টা পোষ্ট আছে তাৰ মানে 100জন কেণ্ডিডেট মাতিব ফেজ 2 ইণ্টাৰভিউৰ কাৰণে এপ্লিকেশ্যন ফিজ এনে নাই নীল বুলি লিখা হৈছে কিন্তু এটা প্ৰচেছিং চাৰ্জ ল'ব প্ৰচেছিং চাৰ্জটো সকলোৰে সেম জেনেৰেল OBC MOBC ST SC সকলোৰ বাবে সেম 47.20 ইমান টকা এটা প্ৰচেছিং চাৰ্জ কাটিব বাকি ইয়াত লিখা হৈছে হাউ টু এপ্লাইটো কেনেদৰে কৰিব এইখিনি ইয়াত ডিটেইলছত অলপ লিখা আছে এইটো APSC ৱেবছাইটত গৈ অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব তাত ইমেইল এড্ৰেছ আৰু মোবাইল নাম্বাৰ এইখিনি দিব লাগিব লগতে আৰু বহুতখিনি ক্ৰাইটেৰিয়া দিয়া হৈছে ফটোৰ সাইজবিলাক দিয়া হৈছে 50 KB ৰ পৰা 200 KB এইখিনি তোমালোকে পঢ়ি চালে গম পাবা PDF ফৰ্মেটত ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব সেইটো লিখিছে সাইজটো 5 MB হ'ব বাকি ইয়াত পইণ্টছ টু নোট ইয়াত ভালেখিনি পইণ্টছ দিয়া হৈছে সৰু সৰু মই ইয়াৰে ফুল এডভাৰটাইজমেণ্টটো আপলোড কৰি দিম মোৰ টেলিগ্ৰামতো দি দিম আৰু লগতে মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈ এই PDFটো ডাউনলোড কৰি ল'ব পাৰিবা মই লিংকটো দি দিম সেইখিনি তাত পইণ্টছখিনি পঢ়ি চালে হ'ল ডিটেইলছখিনি শেষত এখন সেল্ফ ডিক্লেৰেশ্যন ফৰ্মৰ এনেক্সাৰ A এখন দিয়া আছে PDFটোত সেইটো ফিল আপ কৰি আপলোড কৰিব লাগিব গতিকে আজিৰ ভিডিঅ'টো ইমানলৈয়ে আছিল যিসকলে এপ্লাই কৰিম বুলি ভাবিছা তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈ
লিংক এটা পাবা সেই লিংকটো ক্লিক কৰিলে এই পিডিএফটো ওপেন হ'ব এইটো ডাউনলোড কৰি লৈ লগতে ক্ৰাইটেৰিয়াখিনি অলপ চলপ পঢ়ি এপ্লাই কৰিলে হ'ল APSC ৱেবছাইটত গৈ কিনে আজিলৈ ইমানেই আছিল ধন্যবাদ